যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। চাওঁ কি আছে আজিৰ সংবাদত। বছৰৰ শেষৰ দুদিনৰ লগতে 2025 বৰ্ষক আদৰণিৰ প্ৰস্তুতিক অধিক সুন্দৰভাৱে উদযাপন কৰি সুৰক্ষিতভাৱে ঘৰ গৈ পাবলৈ বিশেষ সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট পৰিবহণ বিভাগে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বছৰৰ শেষৰটো দিনৰ লগতে 2025 বৰ্ষক আদৰণিৰ প্ৰস্তুতিক অধিক সুন্দৰভাৱে উদযাপন কৰি সুৰক্ষিতভাৱে ঘৰ গৈ পোৱালৈ বিশেষ সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট পৰিবহণ বিভাগে। নৱবৰ্ষত আনন্দ উদযাপনৰ সময়ত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ বিশেষ সতৰ্কতা তথা সাৱধানবাণী প্ৰকাশ কৰিছে সহকাৰী আয়ুক্ত তথা জিলা পৰিবহণ বিষয়াৰ সিদ্ধাৰ্থ শইকীয়াই। সমাজৰ প্ৰতিজন ব্যক্তিয়ে যে নিজৰ লগতে আনৰো জীৱন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সাৱধানতা অৱলম্বন কৰি দুৰ্ঘটনা মুক্ত কৰি ৰাখিবলৈ যোৰহাটৰ সহকাৰী আয়ুক্ত তথা জিলা পৰিবহণ বিষয়া সিদ্ধাৰ্থ শইকীয়াই আহ্বান জনাইছে। লগতে তেওঁ কয় যে তেওঁ উদণ্ড বাইক চলোৱা, অধিক গতিৰে গাড়ী চলোৱা আৰু সুৰাপান কৰি যান-বাহন চলোৱা ব্যক্তিসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। বিশেষকৈ নৱবৰ্ষৰ সময়ত চালকসকলে নিজ পৰিয়ালৰ লগতে আন লোকৰ জীৱনৰ মূল্য বুজি যান-বাহন নিয়ম মানি চলিব লাগে বুলি তেওঁ উল্লেখ কৰিছে। জীৱন সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে হেলমেট আৰু ছিট বেল্টৰ ব্যৱহাৰ, গাড়ীৰ গতি নিয়ন্ত্ৰণত ৰখা আৰু সম্পূৰ্ণৰূপে সুৰাপান পৰিহাৰ কৰি গাড়ী চলোৱাৰ পৰামৰ্শ দিছে। ৰাছ ড্ৰাইভিং যোনে উদণ্ড চালক, তেওঁলোকক আমি পালে কেতিয়াবা পালে বাহনসমূহ, টু হুইলাৰসমূহ জব্দ কৰাৰ পেৰেণ্টছসকলক আমি কল কৰি তেওঁলোকক আমি এটা কাউন্সিলিং দিওঁ। তেওঁলোকক এটা এলাৰ্টনেছ আমি এটা দিওঁ যে আপোনালোকৰ দায়িত্ব পেৰেণ্টছ হিচাপে আপোনালোকে নিজৰ ল'ৰা ছোৱালীবোৰক মন দিয়ক যাতে এনেকৈ ৰাছ ড্ৰাইভিং কৰি নিজৰ জীৱনটোৰ লগতে আনৰ জীৱন বিপদাপন্ন নকৰে। কাউন্সিলিং কৰোঁ। আৰু তাৰ উপৰিও যদি আগন্তুক দিনৰ আৰু কিছুমান এনেকুৱা ধৰণৰ আমি কেছ পাওঁ, নিশ্চয়ভাৱে আমি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিম। আমি হয়, সেইটোৱে অলপ আগতে আপোনাক সেইটো জনাইছোঁ যে বিশেষকৈ গাৰ্জেনসকল, অভিভাৱকসকলক আমি এটা আহ্বান জনাওঁ। আমাৰ এইটো এটা বিভাগ হিচাপে পুলিচ প্ৰশাসন, জিলা প্ৰশাসন হওক বা বিভাগৰ আমাৰ যেনেকৈ দায়িত্ব আপোনালোকৰ গাৰ্জেন হিচাপে আপোনালোকৰ আছে। আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীসমূহক তীক্ষ্ণ নজৰ দিয়ক। বিশেষকৈ দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰক আৰু লগতে যাতে তেওঁলোকে ৰাছ ড্ৰাইভিং নকৰে, ষ্টাণ্ট নকৰে, কাৰণ তেওঁলোকৰ লগতে আনৰ জীৱনো বিপদাপন্ন কৰিব পাৰে। সেইটো ক্ষেত্ৰত নজৰ দিয়ক। আৰু নিৰ্দেশমৰ্মে আপোনালোক মুখ্যমন্ত্ৰী ডাঙৰ নিৰ্দেশ দিয়া হৈছে, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পুলিচ প্ৰশাসনেও ব্যৱস্থা গ্ৰহণ কৰিছে, আমাৰ ফালৰ পৰা গ্ৰহণ কৰা হ'ব। পুলিচ প্ৰশাসনে কৰিব পাৰে, আমাকো প্ৰয়োজন নহয় এনেকুৱা ধৰণৰ খালী প্ৰমাণ সহকাৰে আপোনালোকে দিয়ক, উইথ নাম্বাৰ প্লেট দিব লাগিব, কাৰণ আমাৰ এভিডেঞ্চটো বহুত প্ৰয়োজনীয়। বিভাগে যি গ্ৰহণ কৰিব লগা ব্যৱস্থা আছে আমি গ্ৰহণ কৰিম। ক্ষেত্ৰৰ মতে আমাৰ জৰিমনা 10,000
টকা পৰ্যন্ত হয় আৰু 3 মাহৰ বাবে তেওঁলোকৰ লাইচেন্সসমূহ জব্দ কৰি ছাছপেণ্ড কৰা হয় আৰু লগতে আপোনাৰ হেলমেটৰ যোনটো অফেন্স সেইটো 1000 আণ্ডাৰ ছেকশ্যন 194D 1000 ৰুপিজৰ ফাইন হয় আৰু আপোনাক জনাওঁ যে এই যোনটো উইদাউট হেলমেটৰ যেতিয়া আমি অফেন্স ডিটেক্ট কৰা হয় তাতো কিন্তু ড্ৰাইভিং লাইচেন্স ছাছপেনশ্যন 3 মাহৰ কাৰণে ছাছপেনশ্যন কৰাৰ প্ৰভিজন আছে আমাৰ আইনত। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট নিউজ নাও 24/7